আমাৰ CM ছাৰ মামাক কৈছোঁ আপুনি ঘৰ দিছে, ৰাস্তা দিছে, ডাঙৰ ডাঙৰ দলং দিছে, বহুত কাম কৰিছে অসমত। যিহেতু আপুনি অসমত যিমানখিনি কাম কৰিছে সিমানখিনি কোনো চৰকাৰে কৰি দিয়া নাই। তাৰ বাবে মই আপোনাক মোৰ ফালৰ পৰা বহুত ধন্যবাদ থাকিল। কিন্তু আপুনি আৰু এটা যদি চেঞ্জ কৰি দিয়ে, যিবোৰ নিবনুৱা ল'ৰা বাহিৰত গৈ কাম কৰি থাকে সেইবোৰ যাতে অসমতে কাম পায়, তাৰ বাবে ডাঙৰ ডাঙৰ কেইটামান কোম্পানী খোলে আৰু কোম্পানীত যোনবোৰ বাহিৰা দেশৰ মানুহে কম পইচাত কাম কৰি থাকে সেইবোৰক যাতে ওলোৱাই পেলাই দি আমাৰ অসমৰ নিবনুৱা ল'ৰা অসমতেই যদি কামখিনি কৰিব পায়, তো সেই তেতিয়া আৰু বেছি ভাল লগা হৈ যাব। তো মোৰ ফালৰ পৰা মামাক অনুৰোধ কৰিছোঁ, আৰু ৰাইজে মোৰ কথাখিনি যদি মতামত আছে তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু লগতে ভাল ভাল চাই কমেণ্ট দি যাব। মামাই যিহেতু আমাৰ অসমখনত গোটেই যি নকৰিব লগা কাম কৰি কৰি ধুনীয়া ধুনীয়া কাম কৰি দিছে, দলং দিছে। আজি গুৱাহাটীত কিমান ডাঙৰ এটা দলং ব্ৰিজ অপেনিং কৰি খুলি মোলে হৈ গ'ল, গোটেই ঘৰ দুৱাৰ এভৰিথিং, সকলো দুখীয়া মানুহ বানপানী মানুহ যি হওক সকলোকে আজি মামাই ছাপোৰ্ট দি আহিছে। ষ্টুডেণ্টৰ পৰা ধৰি ডাঙৰ কলেজলৈকে মানে চব মানে এনেকুৱা আপুনি সহায় নকৰা কোনো কামেই নাই। আপুনি চব কথাতে আপুনি কাম কৰিছে, সহায় কৰিছে, সকলো মানুহক আপুনি সহায় কৰি চাই মেলি আহিছে। তো মাত্ৰ মামা আমাৰ ফালৰ পৰা এটাই অনুৰোধ, লেবাৰসকল য'তো বাহিৰত নিবনুৱা ল'ৰাবোৰ বাহিৰা কোম্পানীত কাম কৰি আছে সেইবোৰ যাতে অসমতে কাম পায়, আৰু কাম পায় সেইখিনি সুবিধা কৰি দিয়ক, অলপমান গুৰুত্ব দি দিয়ক। আৰু 2 নম্বৰ কথা হৈ গ'ল, বাহিৰা মানুহ আহি পেলাই যে অসমত যে কম পইচাত কাম কৰি আছে সেইখিনি অকণ উলিয়াই যাতে আমাৰ অসমৰ মানুহ যাতে কোম্পানীত কাম বিচাৰি গ'লে ভেকেঞ্চি আছে বুলি কয়, যাতে কম পইচাত যাতে কাম কৰি থকাবোৰক যাতে ভেকেঞ্চি সিহঁতক উলিয়াই পেলাই যাতে আমাৰ অসমৰ নিবনুৱা ল'ৰাক ভেকেঞ্চি খালী আছে বুলি কৈ পেলাই ভেকেঞ্চি দিয়ে। তো মোৰ ফালৰ পৰা এটা সৰু অনুৰোধ থাকিল।